हेलो स्टूडेंट वेलकम बैक टू मैथ्स फिजिक्स। तो आमी यार आगते कथा पातिसिलो चैप्टर नंबर 2 एटो आसिले यूनिट एंड मेजरमेंट कि आसरित होइसे नेকি এইফালৰ পৰা এন্ট্ৰি লৈছে যে আমাৰ হিৰো বিলাকে হিৰো মানে কি মিন কৰিছো মই যেখিনি ফিল্ম কৰে হিৰো বিলাকে যদি কাঁচৰ গ্লাস ভাঙি একদম মানে एंट्री लब पारे आमी एडुकेटर्स बिलाके इमान हरु हरुरा कर्नार पर एंट्री लब नोवारिम ऑब्वियसली पारिम आसलते कि सबे निजर निजर लाइफत सबे हिरो तुमार लाइफत तुमी हिरो प्रत्येकर जीवनत किबा ना किबा काम करी आछे किबा ना किबा कष्ट करी आछे सो हिरो प्रत्येके निजर निजर जीवनत प्रत्येके हिरो तो हिरो डेफिनेशन एबिलाक নহয় एकदम सिनेमा हि 4-5টা ভিলেনক আহি মাৰি হিৰোইনক বচা আগৰ দিনত আছিল এবিলাক এতে লাহে কমি আছে তো যেকি নহক আমি চ্যাপ্টাৰ নম্বৰ 2 পঢ়িছিলো এটা আছিল ইউনিট এন্ড মেজারমেন্ট আজি আৰম্ভ কৰিব গৈ আছো চ্যাপ্টাৰ নম্বৰ 3 মোশন ইন এ স্ট্ৰেট লাইন বা মোশন ইন ওয়ান ডাইমেনশন বুলিও কয় কথাটো হল আমি চ্যাপ্টার 2 যেটো আছিল ইউনিট এন্ড মেজারমেন্ট হেটো আছিল টোটালি মানে তাতে ইমান ফিজিক্স নাছিল মানে ফিজিক্সত আমি কোনবিলাক কথা আলোচনা কৰো ফিজিক্সত আমি আমাৰ প্ৰকৃতিত যিখিনি ঘটনা ঘটি থাকে সেই ঘটনাখিনি আৰু কি কাৰণ আছে সায়েন্টিফিক কি কাৰণ আছে সেই কাৰণটো আমি ফিজিক্সত অধ্যয়ন কৰো তো তাতে চ্যাপ্টাৰ 2 সেইখিনি বস্তু নাছিলে তাতে আমাৰ অকল হিসাব নিকাশ দিয়া আছিল হিসাব নিকাশ দিয়াৰ ৰিজনটো মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছো হেতু চ্যাপ্টাৰ প্ৰথমত দিয়াৰ কাৰণটো কি কাৰণটো হৈছে যে আমি যেতিয়া ঘটনা এটা ডেসক্ৰাইব কৰিম সেই ডেসক্ৰাইবখিনি আমি ম্যাথমেটিক্সৰ জৰিয়তে কৰিম আমাৰ যদি হিসাব নিকাশ ঠিক নাথাকে তেতিয়াহ'লে আমি কেনেকৈ সেই বস্তুখিনি ডেসক্ৰাইব কৰিম তো ক'ব গ'লে আজিৰ পৰা আমাৰ মেইন ফিজিক্স स्टार्ट हो आजिर पर आमार मेन फिजिक्स स्टार्ट हो यात आमी घटनाबिलाक एकदम हरु कथा लैके आमी যাব লাগিব हरु कन्सेप्ट आमी শিকিব লাগিব कारण कन्सेप्ट যদি ভালকে ধৰি ৰাখিব নোৱাৰো বা কনসেপ্ট যদি শিকিব নোৱাৰো তেতিয়ালে আমি ইয়াতে কোৱেশ্চন কৰিব নোৱাৰিম হয় হৰুৰা এটা দুটা ধৰা ডেফিনেশন আহিব যদি সেই ডেফিনেশন খিনি পাৰিবা অমুক কাক বলে তোমাৰ हरुरा जिखिनि डेफिनेशन আছে এক মাৰ্কৰ সেইখিনি পাৰা যাব কিন্তু কোৱেশ্চন যিখিনি প্ৰবলেম আছে প্ৰবলেমখিনি তুমি কৰিব নোৱাৰিবা যদি তুমি কনসেপ্ট নাজানা তো কোনবা এজনে কৈছে কনসেপ্ট ইজ পাৱাৰ তো হেতুই কথাটো তুমি কনসেপ্টটো লবা আৰু কোৱেশ্চনটো বুজি নিজে আনসাৰ কৰিব ট্রাই কৰিবা তো কথা ইমান নাপাতে হেডিং লিখো হেডিংটো হৈছে motion in straight line motion in straight line বুলি কয় motion in 1D or motion or rectilinear motion বুলি কয় rectilinear motion তিনিটা motion in straight line motion in 1D और rectilinear motion ইয়াতে আছে কি অসমত কি কয় সৰল ৰৈখিক গতি एक मिनिट এই বস্তুখিনি দেখা যায় না নাই মই একবার চেক কৰিলো কাৰণ ইয়াৰ আগতে একটা ভিডিও বনাইছো সেই ভিডিও 1 ঘন্টা সময় ভিডিও বনোৱাৰ পিছত লাষ্টত দেখাবো যে লাইটৰ কাৰণে এইবিলাক দেখা না যায় বহুত বেয়া লাগিছে তো একবার চেক কৰিব দিয়া ঠিকই আছে তো আমাৰ চ্যাপ্টাৰটো হৈছে সৰল ৰৈখিক গতি আজি আমি চ্যাপ্টাৰটোৰ বিষয়ে অধ্যয়ন নকৰো চ্যাপ্টাৰটোৰ নামৰ ওপৰত আমি অধ্যয়ন কৰিম
চেপ্টাৰটোৰ নামৰ ওপৰত, চেপ্টাৰটোৰ ভিতৰত আমি নাযাওঁ, ভিতৰত কি আছে সেইখিনি আমি নাচাওঁ। তো হেডিং লিখি ল'ব, ইৰেজাৰটো ক'ত গ'ল, মোশন ইন ষ্ট্ৰেট লাইন। মোশন ইন ষ্ট্ৰেট লাইন সেইখিনি কথা পতাৰ আগত আমি আজি অলপ বেছিক কথা পাতি লওঁ। বেছিক কিহৰ ওপৰত বেছিক কথা পাতিম, মোশনৰ ওপৰত। মোশন, তো ফাৰ্ষ্ট হৈছে গতিশীল বস্তু কি? গতিশীল বস্তু এইফালে আছে স্থিতিশীল, স্থিতিশীল বস্তু, স্থিতিশীল বস্তু। তো গতিশীল বস্তুৰ একজেক্ট যিটো ডেফিনেশ্যন হয়, সেই ডেফিনেশ্যনটো হৈছে যে কোনো কোনো অবজাৰ্ভাৰ, অবজাৰ্ভাৰ মানে পৰ্যবেক্ষক তুমি ক'ব পাৰা, কোনো পৰ্যবেক্ষকৰ সাপেক্ষে যদি বস্তু এটাৰ সময় সাপেক্ষে অৱস্থানৰ পৰিৱৰ্তন হয়, তেতিয়াহ'লে সেই বস্তুটো আমি গতিশীল বস্তু বুলি ক'ম। বুজি পাইছানে? যদি বস্তু এটাৰ সময় সাপেক্ষে তাৰ অৱস্থানৰ পৰিৱৰ্তন হয়, যেনেকুৱা ধৰা 1 ছেকেণ্ড, প্ৰথম ছেকেণ্ডত ইয়াতে আছে, ইয়াৰ পিছৰ ছেকেণ্ডত ইয়াতে, তাৰ পিছৰ ছেকেণ্ডত ইয়াতে, তাৰমানে সময় চেঞ্জ হৈ গৈ আছে, মানে কি বস্তুটোৰ অৱস্থান চেঞ্জ হৈ গৈ আছে। তো সময় সাপেক্ষে বস্তুৰ এনেকুৱা অৱস্থা চেঞ্জ হ'লে সেই বস্তুটোক আমি কি বুলি ক'ম, গতিশীল বস্তু বুলি ক'ম। তাৰমানে বস্তুটো গতি কৰি আছে। কাৰ সাপেক্ষে? মোৰ সাপেক্ষে, বা মই বস্তুটো চাই আছোঁ, মই পৰ্যবেক্ষক। আচ্ছা, একে সময়তে তুমি নিজৰটো ইমাজিন কৰা, তুমি ঘৰত বহি মোৰ ভিডিঅ' চাই আছা, একে সময়তে তুমি কাৰোবাৰ কাৰণে গতিশীল বস্তু, গতিশীল অবজেক্ট, আৰু কাৰোবাৰ কাৰণে তুমি স্থিতিশীল অবজেক্ট। বুজি পাইছানে? এইটো আকৌ কেনেকুৱা কথা হ'ল, ছাৰে উল্টা পাল্টা কথা কৈ আছে। উল্টা পাল্টা নহয়, চে তুমি তুমি বাছত গৈ আছা, বাছত গৈ আছা, ইয়াতে তুমি আছা, ইয়াতে তোমাৰ ফ্ৰেণ্ড আছে, দুইজন আছে, মই থিয় হৈ আছো ইয়াতে, মই থিয় হৈ আছো ইয়াতে। এতিয়া মোৰ কাৰণে তোমাৰ ফ্ৰেণ্ডজন গতিশীল অৱস্থাত আছে, আৰু তোমাৰ কাৰণে তোমাৰ ফ্ৰেণ্ডজন স্থিতিশীল অৱস্থাত আছে। তাৰমানে একে সময়তে তোমাৰ বন্ধুজন গতিশীল অৱস্থাত আছে আৰু স্থিতিশীল অৱস্থাতো আছে। কিয় এইটো হৈছে? তাৰমানে বস্তু এটা গতিশীল অৱস্থাত আছে নে স্থিতিশীল অৱস্থাত আছে, সেই বস্তুটো নিৰ্ভৰ কৰে চাই আছে কোনে। যিজনে চাই আছে সি কেনেকুৱা ফ্ৰেমত চাই আছে, সেইটোৰ ওপৰতহে মেইনলি নিৰ্ভৰ কৰে। তো ইয়াৰ যেতিয়া কিতাপত আছে, কিতাপত ডেফিনেশ্যন দিয়া আছে কি, যে সময় সাপেক্ষে বস্তুৰ অৱস্থানৰ পৰিৱৰ্তন হ'লে, সময় সাপেক্ষে বস্তুৰ অৱস্থানৰ পৰিৱৰ্তন হ'লে সেই বস্তুটোক আমি গতিশীল বস্তু বুলি কওঁ। কিন্তু ইয়াতে কোনো পৰ্যবেক্ষকৰ সাপেক্ষে ক'ব লাগিব। তাৰমানে কাৰণ পৰ্যবেক্ষক যদি চেঞ্জ হৈ যায়, তেতিয়াহ'লে তাৰ ষ্টেটটো চেঞ্জ হৈ যাব, গতিশীল হ'ব নে স্থিতিশীল হ'ব সেইটো চেঞ্জ হৈ যাব যদি অবজাৰ্ভাৰ চেঞ্জ হৈ যায়। যেনেকুৱা ইয়াক তোমাক যদি সোধে তোমাৰ ফ্ৰেণ্ডজন কি অৱস্থাত আছে, গতিশীল অৱস্থাত আছে নে স্থিতিশীল অৱস্থাত আছে, কমেণ্ট কৰিবা। স্থিতিশীল অৱস্থাত আছে, কাৰণ তুমি চাই আছা কি সময় সাপেক্ষে তোমাৰ বন্ধুৰ গতি হোৱা নাই, তোমাৰ বন্ধুৰ সময় সাপেক্ষে অৱস্থানৰ পৰিৱৰ্তন হোৱা নাই। কিন্তু যেতিয়া অবজাৰ্ভাৰ মানে পৰ্যবেক্ষকজন চেঞ্জ হ'ব, মানে যেতিয়া মই চাম, মই দেখা পাম কি যে প্ৰথম ছেকেণ্ডত ইয়াতে আছা, অলপ সময় পিছতে বাছখন ইয়াতে গুচি গৈছে। তাৰমানে সময় যোৱাৰ লগে লগে তোমাৰ অৱস্থান ইয়াৰ পৰা তুমি ইয়াতে গুচি গৈছা। তো সেইকাৰণে ইয়াৰ আমি ডেফিনেশ্যন কি লিখিম, কোনো পৰ্যবেক্ষকৰ বাবে যদি কোনো বস্তুৰ
কোনো বস্তুৰ সময় সাপেক্ষে অৱস্থানৰ পৰিৱৰ্তন হয়, অৱস্থানৰ পৰিৱৰ্তন হয়, তেন্তে সেই বস্তুটোক সেই পৰ্যবেক্ষকৰ বাবে গতিশীল বস্তু বুলি কোৱা হ'ব। কোনো পৰ্যবেক্ষকৰ বাবে যদি কোনো বস্তুৰ সময় সাপেক্ষে অৱস্থানৰ পৰিৱৰ্তন হয়, তেন্তে সেই বস্তুটোক সেই পৰ্যবেক্ষকৰ বাবে গতিশীল বস্তু বুলি কোৱা হ'ব। ইয়াতে কি লিখিম, যদি কোনো বস্তুৰ সময় সাপেক্ষে অৱস্থানৰ পৰিৱৰ্তন নহয়, তাক স্থিতিশীল বস্তু বুলি কোৱা হয়। তাৰমানে ইয়াতে আছে, ধৰা মই ইয়াতে থিয় হৈ লেকচাৰ দি আছোঁ, তো মই মোৰ পজিশ্যন চেঞ্জ কৰা নাই, এনেকৈ আছোঁ। একদম আগৰ দিনত যেনেকুৱা দূৰদৰ্শন টিভি আছিল, এনেকুৱা মানুহজন মূৰ্তি নিচিনা থিয় হৈ নিউজ কৰিছিল আগতে, তো সেনেকুৱা মই মোৰ পজিশ্যন চেঞ্জ কৰা নাই। প্ৰথম ছেকেণ্ডত মই যিমান আছোঁ, 10 মিনিট পিছতে মই ইয়াতে আছোঁ। তাৰমানে মোৰ অৱস্থানৰ পৰিৱৰ্তন হোৱা নাই, সময় সাপেক্ষে সময় গৈছে আগবাঢ়ি, কিন্তু মই ইয়াতে আছোঁ। সময় সাপেক্ষে মোৰ অৱস্থানৰ পৰিৱৰ্তন হোৱা নাই, তো মই স্থিতিশীল বস্তু। আজিৰ যুগৰ এংকৰবিলাকে কেনেকৈ নিউজ পঢ়ে এইটো জানাই। ঠিকে আছে, গতিশীল বস্তু আৰু স্থিতিশীল বস্তু আমি ডেফিনেশ্যন বুজি পালোঁ, লিখি ল'বা। তো ইয়াৰ পিছত আমি কেইটামান বস্তু চাব লাগিব। এই গতিশীল বস্তুটোৰ বিষয়ে যিখিনি ফিজিক্সৰ যিটো ব্ৰাঞ্চত আলোচনা কৰা হয়, তাক কোৱা হয় মেকানিক্স। তো আগতে শব্দটো লিখি লোৱা, এটা দুটা ইংলিছ শব্দ এনে শিকি থবা। মেকানিক্স, MECHANICS, মেকানিক্স। কিছুমানে মেচানিক্স ক'ব পাৰিবা, মেচানিক্স এইটো বাদ দিয়া আৰু মেচানিক্স নেকি। তো মেকানিক্স কি? মেকানিক্স হৈছে য'ত আমি ফ'ৰ্চ আৰু মোশ্যনৰ বিষয়ে অধ্যয়ন কৰোঁ। তো লিখিম কি, পদাৰ্থ বিজ্ঞানৰ যিটো শাখা বল আৰু গতি সম্পৰ্কে অধ্যয়ন কৰা হয়, তাক মেকানিক্স বোলে। মেকানিক্সক বল বিজ্ঞান বুলি কোৱা হয়, বল বিজ্ঞান। তো ডেফিনেশ্যন কি লিখিবা, যে পদাৰ্থ বিজ্ঞানৰ যি শাখাত বল আৰু বস্তুৰ গতিৰ বিষয়ে অধ্যয়ন কৰা হয়, সেই শাখাক মেকানিক্স বা বল বিজ্ঞান বুলি কোৱা হয়। তো মেকানিক্স দুটা সাব ডিভিজন আছে ইয়াত। তাৰে এটা কয় কাইনেমেটিক্স, এটা কয় ডাইনেমিক্স, কাইনেমেটিক্সৰ অসমীয়া হৈছে গতি বিজ্ঞান, ডাইনামিক্সৰ এক অসমীয়া কয় গতি বল বিজ্ঞান কয় চাগে, গতি বল বিজ্ঞান। এইটো কয় গতি বিজ্ঞান কাইনেমেটিক্স, আৰু এইটো ডাইনামিক্স গতি বল বিজ্ঞান।
এক মিনিট মই শব্দটো তথাপি চাই দিম। গতি বিজ্ঞান হ'ল কাইনেমেটিক্স আৰু গতি বল বিজ্ঞান হ'ল ডাইনামিক্স। ঠিকে আছে, ঠিকে আছে। আচ্ছা, তো ফাৰ্ষ্ট আমি ইয়াৰ বিষয়ে চাওঁ, কাইনেমেটিক্স। ইয়াতে দুটা শব্দ আছে একচুৱেলি, এইখিনি মুছি দিওঁ মই। ইয়াতে দুটা শব্দ আছে, এটা হ'ল কাইন, এটা হ'ল মেটিক্স। কাইন, এটা হ'ল মেটিক্স। কাইন মানে হৈছে গতি, মোশন। কাইন মানে কি? গতি, মোশন। মেটিক্স মানে ম্যাথ বা হিসাব। তো কাইনেমেটিক্সত আমি কি কৰো? নো ডাউট এই দুয়োটাতে বল আৰু গতিৰ বিষয়ে অধ্যয়ন কৰা হয়, কিন্তু কাইনেমেটিক্সত আমি অকল বস্তুটোৰ গতিবিধিৰ ওপৰতহে আলোচনা কৰিম। গতিটো কিয় হৈছে, কমকে কিয় হৈছে, বেছিকে কিয় হৈছে, বা গতিৰ বস্তু এটাৰ গতি কৰাত কি কি বস্তুৱে বাধা প্ৰদান কৰিছে, কি কি বস্তুৱে হেল্প কৰিছে, সেইবিলাক কথা আমি আলোচনা নকৰোঁ। ইয়াতে জাষ্ট আমি আলোচনা কৰিম গতি হৈছে যদি ইয়াৰ স্পীড কিমান, ভেলচিটি কিমান, এক্সেলাৰেশ্যন হৈছে নে নাই, সময় সাপেক্ষে ইয়াৰ কিমান তেজি, কিমান কি কয় এইটো, কিমান স্পীডত ইয়াৰ পজিশ্যনটো চেঞ্জ হৈছে, এইবিলাক কথা আমি ইয়াতে পাতিম। তো কাইনেমেটিক্সত ইয়াতে আমি কি লিখিম? বলবিজ্ঞানৰ ইয়াৰ ডেফিনেশ্যন কি লিখিবা যে এবাৰ আমি বলবিজ্ঞানৰ ভিতৰত আহিছোঁ, কি লিখিম? বলবিজ্ঞানৰ যি শাখাত বস্তুৰ গতি ইয়াৰ কাৰণৰ ওপৰত কথা নাপাতি জাষ্ট গতিবিধি অধ্যয়ন কৰা হয়, তাক কাইনেমেটিক্স বুলি কোৱা হয়। কাইনেমেটিক্সত কি কৰা হয়? আমি কেৱল গতিবিধিহে আলোচনা কৰোঁ, গতিৰ কাৰণ বিচাৰ নকৰোঁ। তো ইয়াতে লিখিব পাৰা বলবিজ্ঞানৰ যি শাখাত গতিৰ কাৰণ বিবেচনা নকৰি ইয়াৰ গতিবিধি অধ্যয়ন কৰা হয়, তাক গতিবিজ্ঞান বোলে। গতিবিজ্ঞান মানে কাইনেমেটিক্স। তো কাইনেমেটিক্সত আমি ৰিজন ডিছকাছ নকৰোঁ, উই আৰ ডিছকাছ অনলি অন দ্য মোশন, নট অন দ্য কজ। তো ডাইনামিক্সত কি হয়? ডাইনামিক্সত আমি বস্তুৰ গতিৰ লগে লগে আমি ইয়াৰ কাৰণো ডিছকাছ কৰিম। গতি হৈ আছে, স্পীড, ভেলচিটি এইবিলাকতো আলোচনা কৰিমেই, ইয়াৰ কাৰণো অধ্যয়ন কৰিম আমি। কাইনেমেটিক্সৰ এটা এক্সাম্পল, যেনেকুৱা ধৰা গাড়ী এখন গৈ আছে, তো আমি গাড়ীখন যে গৈ আছে, কেনেকৈ গৈ আছে, কি গৈ আছে, সেইবিলাক আমি হিচাপ নকৰোঁ। আমি হিচাপ কৰিম কিমান স্পীডত গৈ আছে, কিমান টাইম লাগিব অমুকত যাবলৈ, এইবিলাক কথা আমি আলোচনা কৰিম। ধৰা এই মাৰ্কাৰটো মই ওপৰত এনেকৈ মাৰি দিছোঁ, তো ইয়াতে বস্তুটো তলফালে আহিল কিয়, এইটোৰ কাৰণ আমি ইয়াতে আলোচনা নকৰোঁ। আমি আলোচনা কৰিম ওপৰৰ পৰা তলফালে কিমান স্পীডত আহিছে, বা এই বস্তুটো ওপৰত যাওঁতে কিমান সময় লাগিব, বা মেক্সিমাম কিমান ওপৰলৈ যাব। তো এইবিলাক কথা আমি আলোচনা কৰিম। মই যে ইয়াৰ পৰা দলিয়াই দিছোঁ কাৰণ ওপৰত গৈছে, কাৰণটো দলিয়াই দিয়াৰ কথা আমি ইয়াতে আলোচনা নকৰোঁ। আলোচনা কৰিম ই কিমান স্পীডত ওপৰলৈ গৈছে, মেক্সিমাম কিমান ওপৰলৈ উঠিব, কিমান ওপৰলৈ উঠি তললৈ নামিব, নামে যদি কিমান স্পীডত নামিব, এইখিনি কথা আমি ইয়াত আলোচনা কৰিম। তো ডাইনামিক্সত কি আছে? ডাইনামিক্সত আমি বস্তুৰ গতিবিধিৰ উপৰিও ইয়াৰ কাৰণো আমি অধ্যয়ন কৰিম। তো লিখিবা বলবিজ্ঞান, এইটো লিখি নিদিওঁ, লিখিবা বলবিজ্ঞানৰ যি শাখাত বস্তুৰ কাৰণ আৰু ইয়াৰ গতিবিধি অধ্যয়ন কৰা হয় তাক
গতি বল বিজ্ঞান বুলি কোৱা হয়। কেৱল কাৰণে নহয়, ইয়াৰ কি এই গতিত কি কি বস্তু এফেক্ট কৰিছে, সেই বস্তুবিলাকো আমি অধ্যয়ন কৰিম। যেনেকুৱা গৈ আছে বস্তুটো হঠাৎ শ্ল' হৈ গ'ল, এতিয়া শ্ল' কিয় হ'ল, এইটো কাৰণটো কি, এই কাৰণ আমি ডাইনামিক্সত অধ্যয়ন কৰিম। কিন্তু কাইনেমেটিক্সত আমি শ্ল' কিয় হৈছে কাৰণ আমি অধ্যয়ন নকৰোঁ। শ্ল' হোৱাৰ কাৰণে ই টাইম কিমান কম লৈছে বা কিমান কম দূৰ যাব, সেইখিনি আমি ইয়াতে আলোচনা কৰিম। তো মই ভাবোঁ ডিফাৰেন্সটো ক্লিয়াৰ হৈ গৈছে ইয়াতে। আচ্ছা, তো এইখিনি আছিলে মেকানিক্স, কাইনেমেটিক্স, ডাইনামিক্স এইবিলাকৰ বিষয়ে। আজি আমি নেক্সট আলোচনা কৰিম আমাৰ যে বস্তুৰ মোশন হৈছে কোনটো ডাইৰেকশ্যনত হৈছে, মোশনটো কোনটো ডাইৰেকশ্যনত হৈছে, কোনটো দিশত হৈছে। এতিয়া বস্তুৰ গতিৰ দিশ বুজাবলৈ আমি আয়তীয় অক্ষ প্ৰণালী ব্যৱহাৰ কৰিম। তোমালোকে যিখিনি ক্লাছ 10ত অলৰেডি পাই আহিছা, আয়তীয় অক্ষ প্ৰণালী কেনেকুৱা আছিলে, এইটো এইফালে আছিলে এক্স অক্ষ, এইফালে আছিলে ৱাই অক্ষ। ক্লাছ 10ত চাগে দুটা অক্ষ আছিলে, যিখিনি এডভান্স আছিলে সেইখিনি অৱশ্যে ইয়াতে তিনিটা থকাও পাইছে। 10তো তিনিটা আছে নেকি, মই এইখিনি চোৱা নাই অৱশ্যে। তো যি কি নহওক, ইয়াতে আমাৰ তিনিটা অক্ষ থকা আয়তীয় অক্ষ প্ৰণালী এইটো। ইয়াক আমি বস্তুটোৰ দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰিম। যেনেকুৱা এটা বস্তু এইফালে গৈছে, তো আমি কি ক'ম, বস্তুটো এক্সৰ ফালে গৈছে। আয়তীয় অক্ষ প্ৰণালীক প্ৰসংগ প্ৰণালী বুলিও কয়। এইটো জানি থকা, প্ৰসংগ প্ৰণালীৰ মুঠ তিনিটা অক্ষ আছে, এক্স, ৱাই, জেড। তো এই বস্তুৰ মোশনটো কোনটো ডাইৰেকশ্যনত হৈছে তাৰ ওপৰত ভিত্তি কৰি গতি তিনি প্ৰকাৰৰ। কি কি, এটা আছে 1D মোশন, মানে একমাত্ৰিক বুলি কওঁ, একমাত্ৰিক গতি, যেটো আমাৰ চেপ্টাৰটোৰ নাম 1D মোশন বা মোশন ইন 1D, একমাত্ৰিক গতি। এটা আছে 2D মোশন, দ্বিমাত্ৰিক গতি। এটা আছে 3D মোশন, ত্ৰিমাত্ৰিক গতি। এতিয়া আমি ইয়াৰ 1 by 1 ডেফিনেশ্যন বুজিবলৈ ট্ৰাই কৰিম। তো ফাৰ্ষ্ট অফ অল চোৱা, একমাত্ৰিক গতি, মোশন ইন 1 ডাইমেনশ্যনেল, যেটো আমাৰ চেপ্টাৰটোৰ নাম, মোশন ইন 1D, মোশন ইন 1D। তো মোশন ইন 1D মানে যদি কোনো বস্তুৰ গতি প্ৰসংগ প্ৰণালীৰ যিকোনো এটা অক্ষৰ দিশত হয়, তেতিয়াহ'লে সেই গতিক আমি একমাত্ৰিক গতি বুলি ক'ম। প্ৰসংগ প্ৰণালীৰ যিকোনো এটা অক্ষৰ দিশত, যেনেকুৱা কোনো এটা বস্তু এইটো ডাইৰেকশ্যনত গৈ আছে, ৱাই ডাইৰেকশ্যনত গৈ আছে, তো সেইটো হ'ব একমাত্ৰিক, মানে একফালে গৈ আছে। ইয়াতে মাত্ৰা মানে দিশ বুজাইছে, একমাত্ৰিক। তো ইয়াৰ ডেফিনেশ্যন লিখিবা, বস্তুৰ গতি, বা এনেকে লিখিবা, যদি কোনো বস্তুৰ গতি, প্ৰসংগ প্ৰণালীৰ যিকোনো এটা
অক্ষৰ দিশত হয় তেন্তে বস্তুটোৰ গতি একমাত্ৰিক গতি বা মোশন ইন 1D বা 1D মোশন বলে, একমাত্রিক গতি বলে। তো এক্সাম্পল কি হব ইয়ার একমাত্রিক গতি? একমাত্রিক গতির এক্সাম্পল কি হব? তার মানে বস্তুটো কেবল এটা ডাইরেকশনতেহে যাব পারে। ইয়ার এটা এক্সাম্পল কি হব? এটা এক্সাম্পল হব মই কম, আমি যে বাহিৰত কাপড় শুকাব দিওঁ এটা ৰছী, সেই ৰছীটো যদি কোনোবা এটা পৰুৱা গৈ থাকে, এনেকে পৰুৱাটো গৈ থাকে, এইটো ধৰা ৰছীটো, ইয়াৰ ওপৰতে পৰুৱা গৈ আছে, পৰুৱাটো এইফালে যাব নোৱাৰে, এইফালে আহিব নোৱাৰে, ওপৰ ফালেও যাব নোৱাৰে, এনেকে গৈ আছে। তো ইয়াৰ গতি এটা ডাইৰেকশনতে হৈছে, তো ইয়াক আমি কি বুলি কম? একমাত্ৰিক গতি। আৰু যেনেকুৱা ধৰা এটা সৰলৰৈখিক পথেৰে যদি ট্ৰেইন এখন গতি কৰে, ৰেলগাড়ী এখন যদি যায়, আৰু পথটো যদি সৰলৰৈখিক হয়, বেকা পথ হলে নহব, এনেকুৱা টাৰ্ণ হলে নহব, সৰলৰৈখিক পথত যদি ৰেলগাড়ী এখন গৈ থাকে, তেতিয়াহ'লে সেই ৰেলগাড়ীখনৰ গতিক আমি একমাত্ৰিক গতি বুলি ক'ব পাৰি। আৰু 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 এটা এক্সাম্পল কোৱা যে ওপৰৰ পৰা বস্তু এটা পৰি আছে, ওপৰৰ পৰা কিবা এটা বস্তু ওপৰৰ পৰা পৰিল, তো ওপৰৰ পৰা তলফালে এটা ডাইৰেকশ্যনত পৰিল, মই যদি ইয়াৰ পৰা মাৰ্কাৰটো পেলাই দিওঁ, মাৰ্কাৰটো পেলাই দিলে ই চিধা তলফালে আহিব, এইফালেও নাযায়, এইফালেও নাহে, ওপৰফালেও নাযায়, তো ইয়াৰ গতি এটা ডাইৰেকশ্যনত আহিব, সেইটো হ'ব তলফালে। তো ইয়াক আমি একমাত্ৰিক গতি বুলি ক'ম। ওপৰৰ পৰা সৰি পৰা বস্তু এটাৰ গতি একমাত্ৰিক গতি। তো লিখিবা কি? নাম্বাৰ ওৱান লিখিবা কোন পথেৰে গৈ থকা ৰেলগাড়ী এখনৰ গতি, ওপৰৰ পৰা সৰি পৰা বস্তু এটাৰ গতি, আৰু আৰু টানকে বান্ধি থোৱা ৰছী এটাৰ ওপৰেদি গৈ থকা পৰুৱা এটাৰ গতি। তো তিনিটা হ'ব, আৰু ঢেৰ আছে, তোমালোকে চাবা চকুৰ সন্মুখত যদি কিবা বস্তু গতি কৰি আছে এইবিলাক চাবা। আচলতে ফিজিক্সৰ কনচেপ্টবিলাক তাৰ পৰা ডেভেলপ হয়। তুমি অবজাৰ্ভ কি কৰি আছা, কিবা এটা বস্তু গতি কৰি আছে, তুমি চোৱা আৰু ইয়াক এনে ট্ৰাই কৰা যে ইয়াৰ মোশনটো মই কোনটো কেটেগৰীত পেলাব পাৰিম। মেইন ফিজিক্সটো তাতেহে শিকিব পাৰিবা। এটা বস্তু চোৱা আৰু তাক এনে মনত ভাবি থাকে যে এইটো বস্তুৰ গতিটোক মই কোনটো কেটেগৰীত পেলাব পাৰিম। ঢেৰ এক্সাম্পল ওলাব, ঠিকে আছে। তো নেক্সট আছে সেকেন্ডটো চোৱা, মোশন ইন 2D দ্বিমাত্রিক গতি। মোশন ইন 2D দ্বিমাত্রিক গতি। ইয়াক কি লিখিবা? ডেফিনেশনটো লিখা চাম, কোনো বস্তুৰ গতি যদি প্ৰসংগ প্ৰণালীৰ দুটা অক্ষৰ দিশত হয়, তেন্তে সেই বস্তুটোৰ গতিক দ্বিমাত্ৰিক গতি বুলি কোৱা হ'ব। যেনেকুৱা মোৰ বৰ্ডখন ধৰা, ইয়াৰে মোৰ এইটো y, এইটো x, এইটো y, এইটো x। তো মই ইয়াতে এটা মই পৰুৱা আঁকিম। পৰুৱা হৈছে নে নাজানো দেই। তো ই এনেকে গৈ আছে, পৰুৱা নহয় যি হওক, আৰু ই এনেকে গতি কৰি আছে বৰ্ডখনৰ ওপৰত। তাৰমানে ইয়াৰ গতিত চোৱা, যিমান x গৈছে অলপ অলপ y ফালে গতি কৰিছে, x ফালে গতি কৰিছে, y ফালে গতি কৰিছে। তো ইয়াৰ একে সময়তে x, এইটো যদি আমাৰ কি হয়, এইটো x, এইটো y, তো এইফালেও গৈছে, এইফালেও গৈছে, তো দুটা অক্ষৰ দিশত গতি কৰিছে। ইয়াৰ গতিক আমি কি বুলি কম? দ্বিমাত্ৰিক গতি। এনেকে গৈছে ধৰা, তো
তো ই এক্সৰ ফালে আগবাঢ়িছে ৱাইৰ ফালে আগবাঢ়িছে তো ডেফিনেশ্যনত আমি লিখিম কি কোনো বস্তুৰ গতি যদি প্ৰসংগ প্ৰণালীৰ যিকোনো দুটা অক্ষৰ দিশত হয় তেন্তে তাৰ গতিক আমি দ্বিমাত্ৰিক গতি বুলি কম এক্সাম্পল প্ৰথমটো লিখিবা যে ৱাল এখনত গতি কৰা গৈ থকা পৰুৱা এটাৰ গতি ৱাল বা বৰ্ডত গতি কৰা পৰুৱা এটাৰ গতি বৰ্ডত গৈ থকা পৰুৱা এটাৰ গতি আৰু কি হ'ব পাৰে আমি দলিয়াই দিয়া বস্তু এটাৰ গতি মই ইয়াৰ পৰা যদি এটা এই বস্তুটো ধৰা মই এনেকৈ দলিয়াই দিছোঁ মানে এটা ধৰা মাটি মই ইয়াতে থিয় হৈ আছোঁ এইটো মোৰ ডাঙৰ হাত এইটো মোৰ শিলগুটি মই এনেকৈ দলিয়াই দিলোঁ এনেকৈ আহি এইফালে কৰি তো ইয়াৰ গতি যদি চোৱা এক্সৰ ফালেও গৈছে ৱাইৰ ফালেও গৈছে এক্সৰ ফালে গৈছে ৱাইৰ ফালেও গৈছে ইয়াতে ৱাইৰ ফালে কম গৈছে ইয়াতে চোৱা এক্সৰ ফালে গৈছে ৱাইৰ ফালে তলফালে আহিছে তো এক্সও চেঞ্জ হৈ আছে ৱাইও চেঞ্জ হৈ আছে তো এনেকুৱা গতিক আমি দ্বিমাত্ৰিক গতি বুলি কওঁ আৰু এক্সাম্পল চাবা আৰু এটা দুটা এক্সাম্পল কমেণ্ট কৰিবাচোন চাওঁ কোনে কিমান ৰিয়েলিষ্টিক এনচাৰ দিব পাৰা মই মোশন ইন 1Dৰ দুটা এক্সাম্পল বিচাৰিছোঁ কমেণ্ট বক্সত আৰু মোশন ইন 2Dৰ দুটা এক্সাম্পল বিচাৰিছোঁ কিতাপৰ পৰা নহয় ৰিয়েলিষ্টিক তুমি চকুৰ সন্মুখত কি অবজাৰ্ভ কৰি আছা সেনেকুৱা তো নেক্সট আছে নাম্বাৰ 3 মোশন ইন 3D মোশন ইন বা 3D মোশন ত্ৰিমাত্ৰিক গতি ডেফিনেশ্যন সেম লিখিবা যে যদি কোনো বস্তুৰ গতি প্ৰসংগ প্ৰণালীৰ তিনিওটা অক্ষৰ দিশত এটা যিকোনো লিখিব নালাগে যদি কোনো বস্তুৰ গতি প্ৰসংগ প্ৰণালীৰ তিনিওটা অক্ষৰ দিশত হয় তেন্তে বস্তুটোৰ গতিক আমি ত্ৰিমাত্ৰিক গতি বুলি কওঁ আচ্ছা ইয়াৰ এক্সাম্পল আচ্ছা তুমি ইমাজিন কৰা বক্স এখন আছে বক্সৰ ভিতৰত মৌমাখি ভৰোৱা আছে সেই মৌমাখিবিলাকৰ তুমি হঠাৎ কিবাকে লৰচৰ কৰি দিলা নাকি জাৰ্কিং মাৰি দিলা আৰু ওলাব দিয়া নাই সিহঁতৰ গতি কেনেকুৱা হ'ব সিহঁতৰ গতি যেনি তেনি গতি কৰি থাকিব ন এটা বক্স ইমাজিন কৰা এইফালে যাব হা ইয়াৰ গতি তিনিওটা ডাইৰেকশ্যনত হ'ব পাৰে ইয়াতৰ গতিক আমি ত্ৰিমাত্ৰিক গতি বুলি কম বা আৰু আমাৰ যে চৰাইবিলাক উৰি থাকে চৰাইবিলাক যে উৰি থাকে বাহিৰত ইয়াতে যিকোনো ডাইৰেকশ্যন ওপৰতো যায় এক্সৰ ফালেও আহিব এইটো ধৰা চৰাইটো ইয়াতে আছে ওপৰ ফালেও যাব পাৰে এইফালেও আহিব পাৰে এইফালেও যাব পাৰে তিনিওটা ডাইৰেকশ্যন যাব পাৰে তো ইয়াৰ গতিক আমি ত্ৰিমাত্ৰিক গতি বুলি কওঁ আচ্ছা টাইমটো 1 মিনিট চাওঁ ৰ'ব আচ্ছা তো ইয়াৰ পিছত আছে টাইপস অফ মোশন গতিৰ প্ৰকাৰ আচ্ছা আমি গতিৰ বস্তুৰ বিষয়ে অধ্যয়ন কৰি আছোঁ যে ইয়াৰ বস্তুটো t = 2 সেকেন্ডত 2 নম্বৰ সেকেন্ডত ইয়াতে আছিলে অলপ সময় পিছত বস্তুটো ইয়াতে গুচি গৈছে t = 5 নম্বৰ সেকেন্ড যেটো আছিলে তাতে গুচি গৈছে তাৰমানে ইয়াৰ পৰা এইখিনি যাওঁতে 3 সেকেন্ড গৈছে 3 সেকেন্ড লাগিছে আমি এতে কথা পাতিব গৈ আছো কোনটো যে এই বস্তুটো যে ইয়াৰ পৰা ইয়াতে গৈছে কেনেকৈ গৈছে এনেকৈ গৈছে নে এনেকৈ গৈছে
নে বাগৰি বাগৰি গৈছে। বল এখনৰ কথাই ভাবা, বল এখনৰ কথাই ভাবা, মই এনেকে মাৰিছো এনেকে গৈছে, নে বলখন এনেকে আহি এনেকে গৈছে, নে বলখন এনেকে ঘূৰি 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 গৈছে। আমি যে ক্ৰিকেট বল খেলো ন, ওপৰৰ পৰা বল আহে কেনেকে, এনেকে ঘূৰি 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 আহে ন। তো ইয়াৰ পৰা এইফালে মোশন হৈছে আৰু ঘূৰি 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 যদি মোশন হৈছে, কেনেকৈ মোশন হৈছে, ইয়াৰ পৰা এই জেগালৈ এই ঠাইৰ পৰা এই ঠাইলৈ কেনেকৈ গৈছে তাৰ ওপৰত ভিত্তি কৰি আমি গতিৰ প্ৰকাৰ আমি বাছনি কৰিছোঁ। কি কি ইয়াতে ঢেৰ আছে, আমাৰ যিখিনি এইচএছৰ কাৰণে দৰকাৰ ইয়াতে মেইনলি তোমাক দিয়া আছে। এটা হৈছে ৰেক্টিলিনিয়াৰ মোশন, ৰেক্টিলিনিয়াৰ মোশন, ৰেক্টিলিনিয়াৰ মোশন মানে এইটো কোৱা সৰলৰৈখিক গতি, সৰলৰৈখিক গতি। টু এটা আছে ট্ৰান্সলেশন মোশন, ট্রান্সলেশন মোশন, ট্রান্সলেশন মোশন এটো কয় রৈখিক গতি, এটো কয় রৈখিক গতি। এটা আছে রোটেশনাল মোশন, ঘূর্ণন গতি, রোটেশনাল মোশন এটো কয় ঘূর্ণন গতি, ঘূর্ণন গতি। আৰু আছে এটা আছে সার্কুলার মোশন, সার্কুলার মোশন। এইবিলাকৰ গতিৰ টাইপস, বস্তু কেনেকে গতি কৰে। সার্কুলার মোশন এটো হ'ব বৃত্তীয় গতি, বৃত্তীয় গতি। নাম্বার 5 এটা আছে ভাইব্রেশনাল গতি, ভাইব্রেশনাল গতি নহয়, ভাইব্রেশনাল মোশন, ভাইব্রেশনাল ভাইব্রেশনাল মোশন এটো কয় কম্পন গতি। এটা আছে 6 7 6 ঠিক আছে। এটা আছে অসিলেটরি মোশন, ইমান নালাগে, জাস্ট অসিলেটরি মোশন। ইয়াৰে প্ৰথম তিনিটা আমাৰ বস্তু এটা এঠাইৰ পৰা আন ঠাইলৈ গৈছে কেনেকে সেইটো ক'ব। এই তিনিটাই কেনেকে গৈছে, বাকীখিনি ইয়াৰ অৱস্থানৰ পৰিৱৰ্তন নোহোৱাকৈও ইয়াৰ এইবিলাক মোশন দেখাব পাৰে। এইবিলাক মোশন হ'বলৈ হ'লে বস্তুৰ অৱস্থানৰ চেঞ্জ হোৱাৰ দৰকাৰ নহ'বও পাৰে, দৰকাৰ অৱস্থানৰ চেঞ্জ হ'লেও হ'ব পাৰে, নহ'লেও হ'ব পাৰে। আমাৰ টাৰ্গেটটো হৈছে আজি যে বস্তু যে ইয়াৰ পৰা ইয়ালৈ গৈছে কেনেকৈ গৈছে, ৰেক্টিলিনিয়াৰ মোশন, ট্ৰান্সলেশনাল, ৰোটেশনাল। তো ইমান আমি ডিসকাস নকৰোঁ, আমাৰ চেপ্টাৰ যেহেতু এইটো ৰেক্টিলিনিয়াৰ মোশন, তো আমি এইটোৰ ওপৰত কথা পাতিম। যেতিয়া ট্ৰান্সলেশন আহিব, ৰোটেশনাল আহিব, আমাৰ ৰোটেশনাল মোশনৰ চেপ্টাৰে আছে, তাতে আমি এইখিনি কথা আলোচনা কৰিম। বাকি সার্কুলার মোশনটো তাতে আছে, ৰোটেশনালৰ আগতে সার্কুলার মোশনটো আছে, ভাইব্রেশনালটো তোমালোকৰ ইয়াতে নাই, অসিলেশনটো আছে, লাষ্ট চেপ্টাৰ অসিলেশন আছে, আৰু তোমাৰ পেৰিয়ডিক মোশন আছে, তাতে আমি এইটো আলোচনা কৰিম। এইটো তাতে অলপ চলপ এটা দুটা ভিডিঅ' ইয়াৰ ওপৰত বনোৱা যাব। তো কথা পাতো আমি ৰেক্টিলিনিয়াৰ মোশনৰ ওপৰত, সৰলৰৈখিক গতিৰ ওপৰত। সৰলৰৈখিক গতি, তো ইয়াক আমি এনেকৈ বুজিব পাৰিম যে ধৰা বিন্দু এটা এক ঠাইৰ পৰা আন ঠাইলৈ
কেনেকৈ গৈছে যদি ষ্ট্ৰেট লাইনত গৈ থাকে তেতিয়াহ'লে এই বিন্দুটোৰ বা এই কণাটোৰ গতিক আমি ৰেক্টিলিনিয়াৰ মোশন বুলি কম। যদি কোনো কণাৰ গতি সৰল ৰেখাত হয় সেই কণাটোৰ গতিক আমি সৰল ৰৈখিক গতি বুলি কম। কথাটো হ'ল যদি কণা নহয় ডাঙৰ বস্তু হয় যেনেকুৱা ধৰা কাৰ এখন, এইটো কি কাৰ আঁকিলো মই? মাৰ্চিডিজ নেকি? হা য়েছ, তো কাৰ এখন। তো ইয়াক আমি এইটো চেপ্টাৰত এই কাৰখনক আমি এটা পইণ্ট হিচাপে বুজাম, বিন্দুসমূহ বৰ হিচাপে আমি বুজাম। তো ইয়াক বিন্দুসমূহ বস্তু আমি যিমানো ডাঙৰ বস্তু নহওক কিয় তাক আমি বিন্দুসমূহ ভৰ হিচাপে কেতিয়াবা বুজাম। বিন্দুসমূহ ভৰ বা কণাসমূহ ভৰ, বিন্দুসমূহ ভৰৰ ডেফিনেশ্যনটো হৈছে বিন্দুসমূহ ভৰ, ইয়াৰ ডেফিনেশ্যন হৈছে বিন্দুসমূহ বস্তু মানে সৰু বস্তু। এই কাৰখনৰ চাবা বিন্দুসমূহ বস্তু মানে কেনেকুৱা বস্তু যে এই কাৰখনৰ দৈৰ্ঘ্য 2 মিটাৰ। 2 মিটাৰ ইমান সৰু কাৰ আছে নেকি? নাই চাগে, নেনৰো 2 মিটাৰতকৈ বেছি হ'ব, নেনো কাৰ। তো 3 মিটাৰ। এই কাৰখনে যদি 100 কিলোমিটাৰ বা 1 কিলোমিটাৰো যদি হয়, এই ধৰা ইয়াৰ পৰা 1 কিলোমিটাৰ অতিক্ৰম কৰি ইয়াতে আহিছে, তাৰমানে ইয়াৰ ডাইমেনশ্যনৰ তুলনাত, ইয়াৰ আকাৰৰ তুলনাত ই অতিক্ৰম কৰা দূৰত্ব বহুত বেছি। তো এই পৰিপ্ৰেক্ষিতত আমি কাৰখনক বিন্দুসমূহ বস্তু বুলি ক'ব পাৰি। বুজি পাইছানে? যে এই কাৰখনে 4 মিটাৰ গৈছে দূৰত্ব বা 5 মিটাৰ গৈছে, 5 মিটাৰ দূৰত্ব গৈছে, ইয়াৰ পৰা ইয়াতে গৈছে। তো এই পৰিপ্ৰেক্ষিতত আমি এই কাৰখনক বিন্দুসমূহ বস্তু বুলি ক'ব নোৱাৰোঁ, বিন্দুসমূহ বস্তু হৈছে এই বস্তুবিলাক হৈছে আপেক্ষিক বস্তু, তাৰমানে কাৰোবাৰ বাবে অসীম, কাৰোবাৰ বাবে অলপ। যেনেকুৱা ধৰা এই ৱালখনত ইয়াত এটা পৰুৱা আছে, তো মই এই ৱালখন চালে ক'ব পাৰিম যে ইয়াতে মোৰ ওপৰত আৰু 2 ফুট আছে, ধৰা 3-4 ফুট আছে, মেক্সিমাম 5 ফুট আছে, ধৰা মোৰ ওপৰত 5 ফুট আছে। তো মোৰ কাৰণে এইটো অলপমান দূৰত্ব, হা মই ভাগ্যৱান জপিয়াব নোৱাৰোঁ, নহ'লে মই এটা চিলিং পালোঁ হয়। তো মোৰ কাৰণে অলপ দূৰত্ব। ইয়াতে যদি এটা পৰুৱা থাকে, সেই পৰুৱাটো যদি ইয়াৰ পৰা ওপৰলৈ চাই এনেকৈ, সি কি ক'ব, বাপৰে ইমান দূৰ, মানে ইয়াৰ কাৰণে এই দূৰখিনি বহুত বেছি, অসীমৰ নিচিনা লাগিব। তো এইখিনি দূৰত্বৰ তুলনাত আমি ইয়াতে পৰুৱাটোক এটা বিন্দুসমূহ বস্তু বুলি ক'ব পাৰিম, কিন্তু মোক এইখিনি দূৰত্বৰ তুলনাত মোক তুমি বিন্দুসমূহ বস্তু বুলি ক'ব নোৱাৰা। তো এইখিনি আছিলে বিন্দুসমূহ বস্তুৰ ডেফিনেশ্যন। তো সৰলৰৈখিক গতি কি? যে কোনো এটা বিন্দুসমূহ বস্তুৰ গতি যদি সৰল ৰেখাত হয়, ষ্ট্ৰেট লাইনত গৈ থাকে, তেতিয়াহ'লে সেই বস্তুটোৰ গতিক আমি সৰলৰৈখিক গতি বুলি কওঁ। তো লিখিবা ইয়াতে, যদি কণা এটাৰ গতি সৰল ৰেখাত হয় বা সৰল ৰৈখিক হয়, তেন্তে বস্তুটোৰ গতিক সৰল ৰৈখিক গতি বোলে। তো আমাৰ এইখিনি আছিলে বেছিক কথা পাতিম আমি ইয়াৰ পিছৰ ভিডিঅ'ত, ডিটেইলছ ষ্টাডি কৰিম। এই চেপ্টাৰটোত আমি কি পইণ্ট মেইনলি চাব লাগিব। তো আজি
এইখিনি আছিলে তো পঢ়িবা আৰু কমেন্ট কৰিছা বহুতে ভাল লাগিছে এজনে কমেন্ট কৰিছা হৰিপ্ৰিয়া তুমি কৈছা সেকেন্ড ভিডিও মই প্লেলিষ্ট বনাই দিছো তাতে চাব পাৰিবা হেতু চেপ্টাৰটো কমপ্লিট দিয়া আছে উইথ এক্সাৰসাইজ তো এই চেপ্টাৰটোত আমি এটো আছিল ফার্স্ট ভিডিও ইয়াৰ প্লেলিষ্ট আহিব আৰু আমি ইয়াৰ পিছৰ ভিডিও ইয়াৰ টপিক বিলাকৰ বিষয়ে আমি অধ্যয়ন কৰিম চেপ্টাৰ এটা পঢ়িব গলে ইয়াৰ বিষয়ে বেসিক খিনি আমাক জানিব লাগে একচুয়ালি নহলে চেপ্টাৰ এটা পঢ়ি আছে ধৰা এটো চেপ্টাৰত স্পীড ভেলোসিটি তুমি কেবিলা পঢ়ি আছে তোমাক হঠাৎ কোনবা সুধি দিছে ডাইনামিক্স কি বা মেকানিক্স কি বলবিজ্ঞান কাক বলে তুমি নাজানা কিন্তু বলবিজ্ঞানৰ চেপ্টাৰ তুমি পঢ়ি শেষ কৰিছা তো এনেকুৱা হ'ব নালাগে কিছুমান বেসিক বস্তু আছে যিখিনি নাজানিলে আমি লাজ পাব লাগে বেলেগৰ সন্মুখত তো এনেকুৱা একদম বেসিকৰ পৰা বেসিক জনাৰ বাবে আমাৰ চেনেলটো চাই থাকিবা আৰু তোমালোকে ইমান ভাল পোৱাৰ কাৰণে বহুত মোৰ অন্তৰৰ পৰা তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আগলৈ এনেকৈ সাপোৰ্ট কৰি থাকিবা আৰু বহুতে ভিডিও চোৱা ঠিকে আছে কিন্তু সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ইয়াৰ আগতে মই চাইছিলো যে 30% ষ্টুডেন্টে চেনেল সাবস্ক্ৰাইব নকৰাকৈ চাই আছে মই যোৱাকালি চাইছো 20% আছে এতিয়া তো তোমালোকে প্লিজ ভিডিওটো সাবস্ক্ৰাইব কৰিবা সৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিও বিলাক তোমালোকৰ ফ্ৰেণ্ডলৈকে দিবা যে চোৱা এটা ভাল এটা চেনেল আছে তো তোমালোকে চাব পাৰা তো থ্যাংক ইউ এখিনিয়ে ধন্যবাদ